Hello guys, welcome back to my YouTube channel. আৰু আজি মই ঘৰৰ পৰা অলপ ওলাই যাব লৈছোঁ লগৰ এটাৰ সৈতে। মই তাকে মটো ব্লগিং কৰিবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। কিন্তু কথাটো হৈছে কি মটো ব্লগিং কৰা অৱস্থাত মানে যিটো মই ভয়েস ৰেকৰ্ড কৰিছিলোঁ সেই ভয়েসটো ক্লিয়াৰকৈ নোহোৱাৰ কাৰণে এইটো পুনৰবাৰ ভয়েস অভাৰ কৰিবলগীয়া হৈছে। আৰু লগতে এটা কথা মই জনাব বিচাৰিছোঁ যে যেহেতু ভিডিঅ'টো মানে কমপ্লিট নহলগে কাৰণ এই কাৰণে ফোনৰ স্পেচ অলপ অসুবিধাৰ কাৰণে ভিডিঅ'টো আজি বেছি দীঘলীয়া বা এণ্ডিংটো সম্পূৰ্ণ কৰিব পৰা নগ'ল। তথাপি শ্বৰ্টকৈ মই যিখিনি মটো ব্লগিং মই কৰিছিলোঁ তাকে আপোনালোকৰ আগত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পালে আপোনালোকে চাই পিনে জনাব আৰু লাইক কমেণ্ট যিখিনি আছে কৰি দিব। আৰু চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই ভিডিঅ' দি থাকিলে আপোনালোকে ন'টিফিকেশ্যনখিনি সোনকালে পাব। আৰু এতিয়া এইটো যিটো ৰাস্তা হয় এইটো আমাৰ মানে গাঁৱৰ ৰাস্তা। এতিয়া এইটো ৰাস্তাতে গৈ মই এতিয়া মেইন ৰাস্তাত ওলামগৈ। তাৰপিছতে আপোনালোকে দেখিব ধৰি লওক আমাৰ ইয়াৰ পৰিৱেশটো কেনেকুৱা। যিহেতু মই 3টামান বজাত যাব ওলাইছিলোঁ, ৰ'দটো অলপ আছিলে বাৰু, গতিকে এতিয়া মই মেইন ৰাস্তা পামগৈ। এতিয়া মই বৰ্তমান মই যিটো আমাৰ মেইন ৰাস্তা হৈছে মেইন ৰাস্তাটো পাইছোঁহি। আচলতে মই গৈ আছোঁ হালুৱাটিঙলৈ আৰু আৰু চাৰিওফালে বাগানৰ পৰিৱেশ। আৰু যিখন বাগান হৈছে কোম্পানী বাগান, নেগিপুৰ চাহ বাগিচা বুলি কোৱা হয়। আৰু হালুৱাটিং হৈছে আমাৰ ইয়াৰ পৰা আপোনাৰ 25 কিলোমিটাৰমান হয়গৈ, যিহেতু গেলেকী আঠখেল পাৰ হৈ পিনে হালুৱাটিং পায়গৈ। গতিকে মই যিখিনিকে পাৰিলোঁ সেইখিনিকে ভিডিঅ' আকাৰে দিবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো কমপ্লিট কৰি চাব। আৰু যিসকলে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট কৰিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে সোনকালে পায়। গতিকে মই এতিয়া পাইছোঁহি হাতীপতি চাৰিআলি। এইটো হাতীপতি চাৰিআলি বুলি কোৱা হয়। আৰু মোৰ বাইকখনত অলপ তেল ভৰাবলগীয়া হ'ল, বেছি ভৰোৱা নাই, 100 টকা তেল ভৰাইছোঁ। 100 টকা তেলত আপ ডাউন হৈ গ'ল বাৰু ধুনীয়াকৈ। ইমান এটা বেছিও তেল ইয়াত তেল ভৰাই আছোঁ। এইটো ইমান বেছিও তেল অৰ্থাৎ অলপ তেল আছিলে, তথাপিও 100 টকা এটা তেল ভৰাই ল'লোঁ। খন্তেক সময়ৰ পিছত আমি পামগৈ গেলেকী টাউনখন। গতিকে ভিডিঅ'টো কমপ্লিট কৰি চাই থাকিব।